আৰু মই দেখুৱাম এতিয়া এই টোপোলাটোত থকা এটা বস্তু হেল্ল' এভৰিৱান পাপৰিদা এক্সপেৰিমেণ্টেল কিটচেনলৈ সকলোকে স্বাগতম জনাইছোঁ গুড মৰ্ণিং আজি মই অৱশ্যে সোনকালে উঠিলোঁ 5:15 মানতে উঠিলোঁ হ'বলা এতিয়া বাজি গৈছে 7:10 আৰু মই কিয় উঠিলোঁ আপোনালোকক পিছত ক'ম কাম এটা আছে সেইকাৰণে উঠিলোঁ আৰু ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে মই আপোনালোকক বস্তু এটা দেখাব বুলি ভাবিছোঁ এয়া মোৰ পিছফালে আছে এইখন এয়া ফল চিলিং বনাই আছোঁ এয়া মোৰ এইখিনি ড্ৰয়িং ৰুম হয় ফ্ৰণ্ট সাইড এটো বেকগ্ৰাউণ্ডত কিন্তু একদম কিবা কিবি শব্দ আহি আছে তে আপোনালোকে একদম বেয়া নাপাব ইগনোৰ কৰিব কাৰণ মোৰ এতিয়া ৰাতিপুৱা মাছ মিস্ত্ৰী আহিলে আকৌ হাজিৰা লগাইছোঁ গতিকে খুটুক খাটাক এইবিলাক শব্দ হৈ আছে একদম বেয়া নাপাব আপোনালোকে গতিকে বলক আগবাঢ়ো এতিয়া মই আকৌ আৰু এইখন হৈছে বাৰান্দা ৰ'ব এয়া এখন বাৰান্দা এয়া কমপ্লিট হোৱাগৈ নাই বাৰু ভাবিছিলোঁ দেৱালী আগে আগে কমপ্লিট কৰিম বুলি কিন্তু তেওঁলোক দেখোন নাই এইখিনি কৰি পেলাই কলৈ গ'ল ৰং কৰিবলৈ বাকি আছে পুটিন মাৰিবলৈ বাকি আছে লাইটৰ কাম বাৰু কৰি থৈ আছে খালি লাইট লগাই দিলে হ'ল আৰু এই পিছফালে আমি ৰুম কেইটামান বনাই পেলাই লৰালিকো সোমালো একদম মানে খুব উৎপাত কৰি সোমাব লগা হ'ল গতিকে বহুত মানে ঠগন খাবও লগা হ'ল কিছুমান বস্তু যি পাইছোঁ তাকে আনি লগাই দিছোঁ সেইকাৰণে আপোনালোককো কওঁ খুব উৎপাত কৰি ঘৰ দুৱাৰ নবনাব লাহে ধীৰে বনাব যদি পাৰে মই মানে পইচা আগল বহুত ঠগনো খাব লগা হ'ল গতিকে সেয়ে আৰু এতিয়া এইখিনি লাহে লাহে কৰি আছোঁ লকডাউনৰ কাৰণে বহুত দিন বন্ধ হৈ যাব লগা হ'ল কাম এতিয়া এইখিনি মই একদম ভাবি চিন্তি লাহে লাহে কৰি আছোঁ আৰু এতিয়া বলক দেখুৱা আপোনালোকক মই কিবা এটা আৰু এইটো হৈছে মোৰ টাব খিকিৰ তলত বনাই লৈছোঁ বহুত দিনৰ আশা আছিলে সদায় ভাবোঁ আগত যেতিয়া ঘৰ এটা বনাম নিজৰ তেতিয়া মুৰ্গী ৰাতিপুৱা আপোনালোকে ইয়াত মুৰ্গী পাৰ চৰা কাউৰী এইবিলাক বহুত কিবা কিবি মাত শুনা পাব বেয়া নাপাব বেকগ্ৰাউণ্ডত আৰু বহুত দিনৰ আশা আছিলে মই খিকিৰ তলত এটা টাব বনাম আৰু একদম খুব ফুল লগাম তাত ধুনীয়া ধুনীয়াকৈ গতিকে এইখিনিলৈকে মোৰ আশাটো পূৰ্ণ হ'ল টাইলছ লগোৱা বাকী আছে এয়া কৰি আছোঁ আৰু লাহে ধীৰে কমপ্লিট হোৱাগৈ নাই এয়া ৱালৰ কাম চলি আছে আৰু এডাল চাং নাজি ফুল এডাল লগাইছিলোঁ যোৱা বছৰ 4টা পুলি লগাইছিলোঁ এডাল নহয় বাৰু এই 4ডালমান পুলি লগাইছিলোঁ সৰু সৰু আৰু লাষ্টৰ ফালে লগালোঁ নেকি ছিজন গ'ল যে সেইকাৰণে নুফুলিলে তেতিয়া কিন্তু এতিয়া ছিজন অহাৰ কাৰণে একদম পূৰা ফুলি গৈছে আৰু মোৰ লাগ ভাল মই বহুত পাহ থকা পালোঁ এয়া কেতিয়াবা বহুত এপহীয়াবিলাকো আহি যায় এপহীয়াটো ইমান ভাল নালাগে কিন্তু এনেকুৱা জাপ জাপটো বহুত ভাল লাগে আৰু খুব পানী দিব লাগে নাজি ফুলত তেতিয়া ফুলবিলাক ধুনীয়া হয় এয়া চাওক কিমান ধুনীয়া লাগিছে গাৰ্ডেনিঙৰ কামো চলি আছে লাহে লাহে কৰি আছোঁ আপোনালোকক দেখুৱাম বাৰু মই কালিয়ে ভিডিঅ' কৰি থোৱা আছিলে আজি আপোনালোকক অকণ দেখুৱাম তাৰপিছত আৰু বাৰী কামো চলি আছে বাৰীখনৰ মোৰ মেকঅভাৰ হৈ আছে ৱাল দি আছোঁ পিছফালে তাৰো মই ভিডিঅ' আপোনালোকক দেখুৱাম মই কালিয়ে কৰি থৈছিলোঁ অলপ অলপকৈ আৰু এয়া বাঁহৰ মূঢ়া উঠাব লগা হৈছে বেলেগৰ বাঁহী সোমাই গৈছে এখন লাষ্ট মোৰ বাউণ্ডেৰী ৱাল আৰু মই কৰি আছোঁ মোৰ গাৰ্ডেনিঙৰ তৈয়াৰী ফুলনি উলিয়াইছোঁ আৰু লাহে লাহে ফুলবিলাক লগাব লাগিব এয়া এইকণ জেগা মই উলিয়াই লৈছোঁ ইয়াতে ফুল লগাম আপোনালোকে বাৰু আপোনালোকৰ বাউণ্ডেৰী ৱালৰ ফাউণ্ডেশ্যন কেনেকৈ দিয়ে মই কেনেকৈ দিছোঁ আপোনালোকক দেখুৱাই আছোঁ বলক এইফালে 3খন হৈ গ'ল বাৰু এতিয়া লাষ্ট এখন আছে এয়া মই এইদৰে দিছোঁ ৰডৰ গাঁথনি এটা দিব লাগে খালি মজবুতকৈ আৰু ঢালাইটো দি দিব লাগে গাঁতটো খান্দিব নালাগে ইটাতকৈ বহুত সস্তা পৰে জানে বাৰু আজিকালি প্ৰায় লোকে এনেকৈয়ে বনায় তথাপি যিসকলে নাজানে তেওঁলোকে এনেদৰে বনাব খুব সস্তা পৰে আৰু খুব কম সময়ত হৈ যায় এনেদৰে বনাইছোঁ হৈছে আৰু কমপ্লিট চুলিখিনি একদম ফুলি আছে আজি চেম্পু কৰি আহিছোঁ আৰু চেম্পু কৰাৰ দিনা চুলিখিনি খুব ভাল লাগে একদম ফ্লাফি ফ্লাফি হৈ থাকে ফুলি থাকে আৰু কালিৰ পৰা চিপু চিপু হৈ যাব আৰু সোনকালে উঠিছিলোঁ এতিয়া আপোনালোকক কৈ আছোঁ মোৰ আজি এটা পিজ্জাৰ অৰ্ডাৰ আছে আৰু ৰাতিপুৱাই নিব লাগিব সেইকাৰণে মই ডোটো কালিয়ে মাৰি থ'লোঁ মানে বেছি সময় মাৰি থ'লে ডোটো ভাল হয় সেইকাৰণে ৰাতিয়ে মাৰি থ'লোঁ আপোনালোকে 2-1 ঘণ্টা আগত মাৰিলেও কথা নাই বাৰু মই ভাবিলোঁ সোনকালে তেতিয়া মই বনাই দিব পাৰিম কামটো কমি থাকিব
গতিকে আপোনালোকে মোৰ লগত চাই থাকক মই কেনেকৈ পিজ্জা বনাওঁ একদম ইজি প্ৰচেছত বনাওঁ মই কোনো অভেন চভেন ইউজ নকৰোঁ কেৰাহীতে বনাওঁ আৰু এনেকৈ মই অৰ্ডাৰ লৈ আছোঁ আচলতে মোৰ পিজ্জাৰ এই বিজনেছটো মোৰ লকডাউনৰ পৰা আৰম্ভ হোৱাৰ নিচিনা এনেই ঘৰত খাবলৈ বনাইছিলোঁ খাই পেলাই তাৰপিছত মই ফেচবুকত পোষ্ট দিছিলোঁ দিওঁতে বহুতেই মানে হেৰি কৰিলে যিখিনি লোকেল তেজপুৰৰ আছে বন্ধু বান্ধৱী বা তেনেকৈ চিনাকি যে তেনেকৈ বনাই দিবা আৰু মোৰ ওচৰ চুবুৰীয়া কাৰণ তেতিয়া লকডাউন চলি আছিলে ক'তো পাবলৈ নাই কিন্তু মই সেইটো ভাবত বনোৱা নাছিলোঁ খাবলৈ বনাইছিলোঁ আৰু বনাই পেলাই দি দিলোঁ ফেচবুকত তেতিয়া মোৰ ইউটিউবো নাছিলে বাৰু গতিকে তেনেকৈ মানে বনাই দিওঁতে হৈ গ'ল আৰু এতিয়া গাঁৱত ওচৰৰ মানুহে চবেই মোৰ পৰা নি খাই ভাল পায় গতিকে তেনেকৈ মোৰ লাহে লাহে চলাই আছোঁ আৰু মই ইমান প্ৰফেশ্যনেলো নহয় ইউটিউবত চাই বা তেনেকৈ শিকিছোঁ খাবলৈ ভাল পায় বাৰু চবেই গতিকে তেনেকৈ বনাই আছোঁ আৰু এতিয়া মই বনাম পিজ্জা আৰু আপোনালোকে চাই থাকিব মই কেনেকৈ বনাওঁ খাবলৈ বাৰু খুবেই টেষ্টি হয় যিসকলে নিয়ে ফিডবেকটো ভালেই দিয়ে তেওঁলোকে গতিকে চাই থাকক মই কেনেকৈ বনাওঁ কেৰাহীত একদম ইজি প্ৰচেছত আৰু যাৰ অভেন নাই আপোনালোকে এনেদৰে খাব পাৰিব কোনো টেনশ্যন নাই আৰু যিসকল মোৰ চেনেলত আজি নতুন আহিছে তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোৰ চেনেলটো লাহেকৈ বেল আইকনটো চুই দিব আৰু অলটো টিপি দিব তেতিয়া মোৰ নতুন নতুন ভিডিঅ'বোৰ পাই থাকিব আৰু শেষত কেনেকুৱা পালে কমেণ্টত জনাব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু পুৰণা বন্ধু বান্ধৱীসকলতো আছে যিসকলে ৰেগুলাৰ মোক লাইক কমেণ্ট কৰি থাকে তেওঁলোকক অশেষ ধন্যবাদ গতিকে এতিয়া বলক চাওঁগৈ মোৰ ডোটো কেনেকুৱা হৈ আছে মই চোৱাই নাই ৰাতিপুৱা এতিয়া চাওঁগৈ কেনেকুৱা হৈ আছে আৰু মই দেখুৱাই যাম আপোনালোকক মোৰ প্ৰচেছত মই কেনেকৈ পিজ্জা বনাওঁ একদম ইজি প্ৰচেছত বনাওঁ আপোনালোকে একদম ডেইলি বনাই খাব পাৰিব মোৰ প্ৰচেছত বলক ৱাও বুলিয়ে ক'ব লাগিব আৰু চাওক কি ধুনীয়াকৈ ফুলি গৈছে আচলতে পিজ্জাৰ ডোটো কি জানেনে যিটো আমি পৰিমাণৰ আটা মাৰোঁ তাৰ দুগুণ হ'ব লাগে এয়া চাওক কি ধুনীয়াকৈ ফুলি গৈছে আৰু মই এতিয়া আপোনালোকক মই পিজ্জাটো কেনেকৈ বনালোঁ তাৰ ৰেচিপি দি আছোঁ এয়া ডাঙৰ কাপেৰে লৈছোঁ 1 কাপ ময়দা তাৰপিছত মই সোৱাদ অনুমতে দিম অকণমান নিমখ তাৰপিছত দিম চেনিটো আপোনালোকে নিদিলেও কথা নাই মই অকণমান দি দিওঁ বাৰু মাৰোঁতে চেনি অকণ তাৰপিছত এয়া দিছোঁ ডাঙৰ চামুচৰ জোখেৰে এচামুচ ৰিফাইন আৰু এতিয়া মই এয়া ইষ্টখিনি মই এক্টিভ কৰিব লাগিব আৰু ইষ্টৰ কাৰণে মই এয়া লৈছোঁ কুহুমীয়া গাখীৰ তাতে দি দিছোঁ এচামুচ চেনি এইখিনি ভালদৰে ঘুলি ল'ম আৰু এয়া দি দিলোঁ মই ডাঙৰ চামুচৰ জোখেৰে এচামুচ ইষ্ট আৰু এতিয়া ইষ্টখিনি খুব ভালদৰে ঘুলি পেলাব লাগে যিমান ঘুটা যায় তিমান ইষ্টখিনি একদম মিলি যাব লাগিব তাত গোটা গুটি নাথাকে আৰু এইখিনি এতিয়া মই এক্টিভ হ'বৰ কাৰণে 20 মিনিটমান সময় ঢাকি থৈ দিম যিমান সময় ঢাকি থোৱা যায় সিমানেই ভাল এক্টিভ নোহোৱালৈকে দিব নালাগে এনেকৈ ফুলিব লাগিব তেতিয়াহে জানিব যে ইষ্টখিনি মানে এক্টিভ হৈছে আৰু তেতিয়া আপোনাৰ পিজ্জাৰ ডোটো খুব সুন্দৰকৈ ফুলি যায় এয়া এতিয়া মই তাতে ঢালি দিলোঁ এইখিনি আৰু এতিয়া মই পানী দিয়া নাই কিন্তু দেই মই গাখীৰৰ এই ইষ্ট আৰু গাখীৰৰ মিশ্ৰণখিনি দিয়ে মই গোটেই ময়দাখিনি মাৰিছোঁ আৰু এয়া মই এতিয়া চিজ ৰুকি লৈছোঁ আৰু পিজ্জাৰ কাৰণে চিজেই মেইন আৰু এতিয়া মই কি ভেজিটেবল দিছোঁ আপোনালোকক দেখুৱাম আৰু মই বনাইছোঁ এইটো ভেজিটেবল পিজ্জা এয়া মই ইষ্টখিনি ৰুকি ল'লোঁ ইয়াত দিছোঁ মই এতিয়া পিঁয়াজ কেপচিকাম গাজৰ জলকীয়া আৰু বিলাহী এতিয়া মই এখন বাটাৰ পেপাৰত তেল সানি ল'লোঁ লৈ পেলাই এয়া ষ্টিলৰ থাল এখন লৈছোঁ তাতে মই এয়া পিজ্জাৰ ডোটো দি দিলোঁ এইদৰে আৰু অকণমান ছাইডটো অকণমান আঙুলিৰে দবাই দিছোঁ যাতে চিজখিনি দিলে গলি ওলাই নাযায় তাৰপিছত এতিয়া কাটা চামুচ দি মই এয়া মাজত সৰু সৰুকৈ হোল কৰি দিছোঁ যাতে পিজ্জাটো ভিতৰ ফালেও সিজি যায় এতিয়া মই ইয়াত দিছোঁ এয়া পিজ্জা চচ গোটেই পিজ্জা চচখিনি দি পেলাই মই এয়া পিজ্জাটোত চাৰিওফালে এয়া মিহলাই দিছোঁ তাৰপিছত মই দিম এতিয়া ইয়াত অলপ চিজ এইদৰে চিজ দি দিছোঁ এয়া মই আমুল স্লাইচ চিজো দি দিছোঁ স্লাইচ চিজটো দিলে কি হয় পিজ্জাটো খাবলৈ আৰু ভাল লাগে মানে মেল্ট হৈ যায় আৰু বেছি সেইকাৰণে ভাল লাগে খাবলৈ সেইকাৰণে মই চিজ স্লাইচো অলপ দি দিছোঁ তাৰপিছত এতিয়া মই ইয়াৰ ওপৰত ভেজিটেবল দি সজাই দিম এইদৰে এয়া একদম খুব সহজতে ঘৰতে পোৱা বস্তুৰেই বনাই খাব পাৰি মই বৰ বেছি দিয়া নাই অন্য বস্তু এনেকৈ মই বনাওঁ এয়া মোৰ হৈ গ'ল ভেজিটেবল দিয়ে এতিয়া মই এয়া চিজ দি দিলোঁ তাৰ ওপৰত দিম এতিয়া মই এয়া চিলি ফ্লেক্স অৰেগেনো দিম এয়া অৰেগেনো দি দিছোঁ
অৰেগানৰ খুব ধুনীয়া গোন্ধ এটা আহে অৰেগানৰ আৰু ব্লেক অলিভো দিব পাৰে আৰু কৰ্ণ দিব পাৰে মই সেয়া দিয়া নাই বাৰু আৰু এয়া বেজেল লিভছ দি মই সজাই দিছোঁ আৰু এয়া দেখিছেনে কেৰাহী মই বহাই দিছোঁ গেছৰ ওপৰত তাৰ তলতে দি দিছোঁ ষ্টেণ্ড এডাল আৰু এয়া মই একদম প্ৰথমতে অকণমান ফ্লেমটো বঢ়াই দিছোঁ তাৰপিছত ল' ফ্লেমত দি দিছোঁ এয়া হৈ গ'ল মোৰ পিজ্জা চাওক কি ধুনীয়াকৈ চিজখিনি একদম মেল্ট হৈ গৈছে গতিকে ঘৰতে একদম সহজতে বনাই খাব পাৰি এয়া হৈ গ'ল মোৰ পিজ্জা ৰেডি আৰু এয়া নিবলৈ আহিছে পিজ্জা কৈ দিয়া নামটো কৈ দিয়া কোৱা নামটো কোৱা নিজৰ নিজৰ নাম কোৱা আৰু তোমাৰ এয়া তোমালোকে খাবা পিজ্জা আৰু মই তোমালোকক মোৰ চেনেলত দেখুৱাম আৰু এয়া মোৰ ইমানখিনি গাৰ্ডেনৰ মোৰ এয়া প্ৰস্তুতি চলি আছে কি কৰিম মই আপোনালোকক আজি নেদেখুৱা নেক্সট ভিডিঅ'ত লৈ আহিম আৰু মই দেখুৱাম এতিয়া এই টোপোলাটোত থকা এটা বস্তু কি আছে বাৰু কওকচোন ব'লক দেখুৱাওঁগৈ আপোনালোকক মই এই টোপোলাটোত কি থৈছোঁ আৰু এইখিনি হৈছে ধনিয়া মই 3 দিনমান আগতে জিকাই থৈছিলোঁ অকণমান গুড়ি কৰি ল'ব লাগে লৈ পেলাই কেৰাচিন তেল আৰু মাটিৰ লগত মিহলি কৰি থ'ব লাগে এয়া ধনতেৰছৰ দিনাখন ধনিয়া সিঁচিলে বোলে ভাল ঘৰলৈ লক্ষী আহে সেইকাৰণে সিঁচোঁ বাৰু প্ৰতি বছৰে আৰু মাটি উলিয়াই থৈছোঁ মই দুদিনকৈ পৰিছে বৃহস্পতিবাৰৰ পৰা শুক্ৰবাৰলৈকে পৰিছে গতিকে আজি মই মাটি উলিয়াই থৈছোঁ ধনিয়াখিনি সিঁচিব লাগিব আৰু আপোনালোকে বাৰু কোনে কোনে সিঁচে যদি নাজানে তেনেহ'লে এবাৰৰ পৰা সিঁচিব খুবেই ভাল আৰু ধনতেৰছত বাৰু কোনে কি কিনিব মোক জনাবচোন আৰু যোৱাৰ আগতে মই এইডাল অমিতা গছ দেখুৱাই দিছোঁ আপোনালোকক এয়া চাওক মোৰ ঘৰৰ ভিতৰত অমিতা গছ এডাল আৰু আজি মই মোৰ ভিডিঅ'টো ইমানখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ আশা কৰোঁ আপোনালোকে নিশ্চয় ভাল পাইছে চাগে আৰু শেষলৈকে ভিডিঅ'টো চাইছে আৰু যিসকল নতুন আজি মোৰ চেনেলটোলৈ আহিছে তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু তলৰ বেল আইকনটো লাহেকৈ চুই দিব আৰু অলটো টিপি দিব তাৰপিছত তেতিয়া মোৰ একদম আপোনালোকে ফাৰ্ষ্টত মোৰ ভিডিঅ'বোৰ পাই যাব আৰু মই আপোনালোকক তেনেকৈ নতুন নতুন মই বস্তু আনিম ৰেচিপি আনিম আপোনালোকৰ বাবে চাব পাৰিব গতিকে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব গতিকে আজিলৈ ইমানখিনিয়ে ভালে থাকক সুখত থাকক